এজন চোৰে দোকান এখনৰ পৰা 100 টকা এটা চুৰ কৰি নিলে। তাৰ পাছত আকৌ চোৰজনে দোকানখনত গ্ৰাহক হৈ আহি 80 টকাৰ বস্তু কিনিলে আৰু চুৰ কৰি নিয়া সেই 100 টকাটো উলিয়াই দিলে। দোকানীজনেও 100 টকাটো লৈ 20 টকা এটা ঘূৰাই দিলে। এতিয়া বন্ধুসকল কওকচোন দোকানীজনৰ কিমান টকাৰ লোকচান হ'ল? বন্ধুসকল ইয়াৰ উত্তৰটো আপোনালোকে ভালকৈ ভাবক আৰু কমেণ্ট বক্সত জনাওক ইয়াৰ উত্তৰটো কি হ'ব পাৰে। বন্ধুসকল আপোনালোকে জানিছিল নে ইয়াৰ উত্তৰটো কি আছিল? ইয়াৰ উত্তৰটো একেবাৰে ইজি আছিল। আশা কৰোঁ আপোনালোক সকলোৱে ইয়াৰ উত্তৰটো জানিছিল। বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে দোকানীজনৰ 100 টকাৰে লোকচান হৈছিল, কাৰণ দোকানীজনৰ 100 টকাই চুৰ হৈছিল। আৰু যেতিয়া চোৰজনে 80 টকাৰ বস্তু কিনিলে তেতিয়া দোকানীজনে 80 টকাটো ঘূৰাই পাইছিল, যদিও 80 টকাৰ বস্তু চোৰজনক আকৌ দি পঠাইছিল। গতিকে দোকানীজনৰ 100 টকাৰে লোকচান হৈছিল।